CJP কক্ৰোচ জনতা পাৰ্টি এতিয়া বৰ্তমান চলি আছে কক্ৰোচ জনতা পাৰ্টিৰ ট্ৰেন্ডিং যি নেকি গঠনৰ 6 দিন পিছতে 20 মিলিয়নতকৈও ওপৰত মানুহে এই দলটোক সাপোৰ্ট কৰিছে মানে ফলো কৰিছে এতিয়া কথা হ'ল বহুতে ক'ব বিচাৰিছে যে এইটো CJP অৰ্থাৎ কক্ৰোচ জনতা পাৰ্টি এটা AI বনোৱা এটা বস্তু মানে দুজন ভাৰতীয় ব্যক্তিয়ে বাহিৰত থাকি AI যোগেদি এই দলটো গঠন কৰি বা এই দলটোৰ যোগেদি বিভিন্ন কথা বাতৰিৰ সৰকাৰৰ বিৰোধিতা কৰি তেওঁলোকে AI বনাইছে আৰু সেইভাবে এই বস্তুটো ব্যংগাত্মক এটা ৰূপ দিবৰ কাৰণে তেওঁলোকে প্ৰকাশ কৰিছে আৰু বহুতে দাবী কৰিব বিচাৰিছে এইটো এটা AI দ্বাৰা প্ৰচাৰিত বস্তু কিন্তু বহুতে আকৌ ক'ব বিচাৰিছে ডাঙৰ ডাঙৰ নেতাসকলেও দাবী কৰিছে ইয়াৰ ওপৰত বিভিন্ন কথা উত্থাপন কৰাও দেখিছোঁ যে CJP এটা এনেকুৱা পাৰ্টি যি নেকি 20 মিলিয়নতকৈও ওপৰত মানুহে যেতিয়া ফলো কৰিছে তাৰ মানে কি বৰ্তমান চৰকাৰখনৰ ওপৰত মানুহৰ খুব ডেফিনেটলি আছে আৰু সেইভাবে তেওঁলোকে এই চৰকাৰখনক বিৰোধিতা কৰি বা চৰকাৰখনৰ পৰিৱৰ্তন বিচাৰি CJP বা কক্ৰোচ জনতা পাৰ্টিক তেওঁলোকে সাপোৰ্ট কৰি 20 মিলিয়নতকৈ অধিক মানুহে ফলো কৰি থৈছে এতিয়া কথা হ'ল যদিহে এই চৰকাৰখনৰ প্ৰতি বিৰোধিতা আছে CJPক মানুহে সাপোৰ্ট কৰিব বিচাৰিছে তেন্তে এই চৰকাৰখনে কেনেকৈ জিকিব পাৰিলে এটা ডাঙৰ কথা আৰু যদি এই চৰকাৰখনক মানুহে ভোটেই দিয়া নাই তেতিয়াহ'লে চৰকাৰখনে জিকিলে কেনেকৈ দলটো জিকিলে কেনেকৈ আৰু যদি মানুহে ভোট দিছে তেন্তে CJPক 20 মিলিয়নতকৈ অধিক মানুহে সাপোৰ্ট কিয় কৰিছে এইটো এটা ডাঙৰ প্ৰশ্ন বিশেষকৈ আপোনালোকলৈ মোৰ এটা প্ৰশ্ন যে কক্ৰোচ জনতা পাৰ্টি এটা ৰিয়েল দল ৰাজনৈতিক দল হয় নে এইটো AI দ্বাৰা প্ৰচাৰিত এটা বিশেষভাৱে ব্যংগাত্মক ৰূপ দিব পৰা এটা বস্তু আপোনালোকে যদি জানে কমেন্ট কৰিব আপোনালোকৰ মতামত আৰু পাৰিলে তথ্যভিত্তিকভাৱে আপোনালোকে কমেন্ট সেকশনত দিবলৈ চেষ্টা কৰিব যাতে মানুহৰ বিভ্ৰান্তিবোৰ দূৰ হয় ভাবে শুনি থাকিব না না শুনিলা আপোনাক উত্তৰ দিব লাগিব আপোনাক উত্তৰ দিব লাগিব কাৰণ কথাকিটা মই ভদ্ৰভাৱে শুনি আছো ভদ্ৰভাৱে শুনি থাকিব না না আপুনি ভদ্ৰভাৱে শুনি থাকিব কথাটো কৈছে মই উত্তৰটো দিব লাগিব আপুনি যি ক'লে মই শুনি আছো যুৱক যুৱতীৰ আপুনি আপোনাৰ সময়ত যি ক'লে মই শুনি আছো নিবনুৱা যুৱক যুৱতীৰ মূলত প্ৰধানমন্ত্ৰী গৰাকীক ইয়াৰ পৰা এই সকলে খেদিব বুলি কৈছে তেনেকুৱা কথা চিন্তা নকৰিলে আপুনি দিবাস্বপ্ন নেদেখিব কি ক'বলৈ কৈছে ভাৰত ৰাষ্ট্ৰ অন্তত সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰত ৰাষ্ট্ৰৰ প্ৰত্যেকজন জনগণে যি ধৰণে ভাল পায় সেই মানুহজনক পাকিস্তানৰ বাংলাদেশী সহায় লৈ আপুনি খেদিব পাৰিব বুলি ভ্ৰান্ত ধাৰণালৈ নচলিব এই ভুল ধাৰণাটো ভুলতো নল'ব ছাত্ৰ ছাত্ৰীসকলৰ সমস্যা আছে যুৱক যুৱতীসকলৰ সমস্যা আছে চিষ্টেমত যাব 23 লাখ নিবনুৱা ল'ৰা ছোৱালী আৰু সেই 23 লাখ ল'ৰা ছোৱালী যে তেওঁলোকে এমাহ দুমাহ তিনিমাহ পঢ়ি নীট এক্সাম দিবলৈ যোৱা নাই তেওঁলোকে এবছৰ দুবছৰ ষ্ট্ৰাগল কৰিছে কঠোৰ পৰিশ্ৰম কৰাৰ পিছত এজন ল'ৰা ছোৱালীয়ে পৰীক্ষাটো দি অহাৰ পিছত নীটৰ দৰে এটা পৰীক্ষা দিয়াৰ পিছত যেতিয়া গম পাব যে পেপাৰ লিক হৈ গ'ল আৰু সেইটো বোলে এবাৰ হৈছে সেইটো কথা নহয় সেইটো ৰিপিট টেলিকাষ্ট 2016 পৰা NTA যিমান বিলাক এক্সাম কন্ডাক্ট কৰিছে সকলো এক্সামতে তেওঁলোকৰ কিবা এটা নহয় কিবা এটা বিসংগতি থাকে আপোনাৰ কাইলে NTA আপোনাৰ কন্ডাক্ট কৰা সেই এক্সামটোৰ পৰা মোৰ দেশৰ ল'ৰা ছোৱালী গৈ কাইলে কি হ'ব MBBS হ'ব আৰু সেই এজেন্সিটোৱে পটা এক্সামটো তেওঁলোকে ভালদৰে মেনেজমেন্ট কৰিব পৰা নাই পেপাৰ লিক হৈ গৈছে সেইটো আমাৰ এই যি নতুন প্ৰজন্ম এই 23 লাখ যি ল'ৰা ছোৱালী এই 23 লাখ ল'ৰা ছোৱালীৰ মনত ফ্ৰাষ্ট্ৰেচন আছে আজি দেশত কি হৈছে আমাৰ দেশৰ ল'ৰা ছোৱালীৰ যিসকল নতুন প্ৰজন্ম বা শিক্ষিত যিসকল নিবনুৱা তেওঁলোকৰ ওচৰত শিক্ষা আছে তেওঁলোকৰ ওচৰত যোগ্যতা আছে কিন্তু তেওঁলোকক দিবলৈ চাকৰি নাই তেওঁলোকৰ মতে তেওঁলোকক দিবলৈ চাকৰি নাই কাৰণ আজিৰ ডেটত অসমতে মই এনেকুৱা বহুত পাইছো আজি বিটেক কৰি পেলাই সি সিকিউৰিটি গাৰ্ড কৰি আছে বিটেক কৰি এজন ল'ৰাই সিকিউৰিটি গাৰ্ড কৰি থাকিবলগীয়া অৱস্থা এইখন গুৱাহাটীত আছে গতিকে তেনেকুৱা এটা কণ্ডিশ্যনত এজন শিক্ষিত নিবনুৱাই হওক বা পঢ়ি শুনি অহাৰ পিছত তেওঁ এজন বিটেক কৰি থকা ল'ৰাই যেতিয়া গৈ সিকিউৰিটি গাৰ্ড কৰিব লাগিব তেতিয়াহ'লে তেওঁ মানসিক যিটো চিন্তাধাৰা সেইটো কোনফালে গতি কৰিব আৰু এনেদৰে যদি থাকে দুদিনৰ পিছত PhD কৰি আহি টিউচন চেণ্টাৰ কোচিং চেণ্টাৰ খুলি বহি থাকিব লাগিব গতিকে দেশৰ ভৱিষ্যতটো সেইফালে গৈ আছে আজি কক্ৰোচ জনতা পাৰ্টি আপোনালোক সকলোৱে নামটো জানি শুনি আছে মই বাৰু কক্ৰোচ জনতা পাৰ্টি বুলি নকৈ আমাৰ অসমীয়াৰ যিটো পঁইতাচোৰা বুলিয়ে কওঁ
এতিয়া পঁইতাচোৰা জনতা পাৰ্টি যিটো খুলিব খুজি আছে, মানে যিখন মঞ্চ গঠন কৰা হ'ল ইতিমধ্যে, এই মঞ্চখনে এটা ৰাজনৈতিক দল হ'বগৈ নে নহয়, আৰু যদি ৰাজনৈতিক দল হয় তেওঁলোকে পঁইতাচোৰাক চিম্বল হিচাপে লৈ ৰাজনীতি পথাৰত নামিব নেকি, এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন এতিয়া চৰ্চিত হৈছে। ইতিমধ্যে কক্ৰোচ জনতা পাৰ্টিৰ মেম্বাৰৰ সংখ্যা মানে ফলোৱাৰ্ছৰ সংখ্যাই 20 মিলিয়ন অতিক্ৰম কৰিলে। এইটো এটা ভয়ংকৰ খবৰ, কাৰণ দেশৰ 20 মিলিয়ন লোক এতিয়াও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই বিকাশৰ দিনত, যিটো সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বিজেপিৰ প্ৰতিগৰাকী ব্যক্তিৰ মতেই যে ভাৰতবৰ্ষ সম্পূৰ্ণ সুখত আছে, ভাৰতবাসী সম্পূৰ্ণ সুখত আছে, ভাৰতৰ অধিকাংশ ৰাজ্যত এতিয়া বিজেপিৰ চৰকাৰ আছে, আমি সকলোৱে জানো। প্ৰায় 22খন ৰাজ্যত বিজেপিৰে চৰকাৰ চলি আছে। গতিকে আমি ক'ব পাৰোঁ যে ভাৰতবৰ্ষৰ মানে যদি আমি 4 ভাগ কৰোঁ, তাৰ 3 ভাগতকৈও বেছি, 4 ভাগৰ 3 ভাগতকৈও বেছি অংশ বিজেপিৰ দখলত আছে। আৰু যিহেতু বিজেপিৰ দখলত আছে, তেনেহ'লে আমি ভাবি ল'ব পাৰোঁ যে বিজেপিয়ে যিহেতু বিকাশৰ ৰাজনীতি কৰে, বিজেপিয়ে যিহেতু উন্নয়নৰ ৰাজনীতি কৰে বুলি তেওঁলোকে দাবী কৰি আহিছে, বিজেপিয়ে কৰ্মসংস্থাপন দিয়ে বুলি দাবী কৰি আহিছে, গতিকে মানুহবোৰ সুখী। সেই হিচাপত যদি চাওঁ, তেনেহ'লে আমি কেনেদৰে ভাবিব পাৰোঁ যে এতিয়াও 20 মিলিয়ন ফলোৱাৰ্ছে সেই কক্ৰোচ জনতা পাৰ্টিক সমৰ্থন কৰিছে। এইটো আশ্চৰ্যকৰ কথা নহয়নে? সঁচাকৈ এইটো আশ্চৰ্যকৰ কথা এই কাৰণেই যে মানুহৰ মনত অসন্তুষ্টি আছে, কিন্তু সেই অসন্তুষ্টিক যেতিয়া তেওঁলোকে ভোট হিচাপে, যেতিয়া তেওঁলোকে EVMটো টিপেগে, তেতিয়া কিন্তু সেইটো ভোট কলৈ যায় বা সেই সমৰ্থনটো কলৈ যায়, সেইটোহে এতিয়া আটাইতকৈ কৌটিটকীয়া প্ৰশ্ন হৈ পৰিছে। কাৰণ যদি 20 মিলিয়ন লোকে ইয়াৰ প্ৰতি অসন্তুষ্টি ব্যক্ত কৰিছে, তাৰমানে ইমানখিনি ক্ষোভ আছে, কক্ৰোচ জনতা পাৰ্টি মানে যিটো মঞ্চ গঠন কৰা হ'ল, সেই মঞ্চটো গঠন কৰা আজি মাত্ৰ 6 দিন হৈছে। দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে সেইদিনাখন কিবা এটা গোচৰ যেতিয়া লৈ আছিল, তেতিয়া তেওঁ কৈছিল যে যিসকল শিক্ষিত নিবনুৱা তেওঁলোকে কক্ৰোজৰ নিচিনাকৈ এতিয়া সাংবাদিকতা বা আইনৰ নামি পেলাই তেনেকুৱা ধৰণৰ কিছুমান উল্টা পুল্টা কমেণ্ট কৰে বা ছিষ্টেমৰ বিৰোধিতা কৰে। এনেকুৱা ধৰণৰ কথাখিনি ক'বলৈ যাওঁতে এই মানুহখিনি, এই মিলিয়ন মানুহ ক্ষোভিত হৈছে। এই ক্ষোভটো যে সূৰ্যকান্তৰ বিৰুদ্ধে সেয়া নহয়, সূৰ্যকান্তে জাষ্ট কমেণ্টটোহে কৰিছিল। সেই মন্তব্যটো কৰাৰ কাৰণে সূৰ্যকান্তৰ ওপৰত নহয় তেওঁলোকৰ ক্ষোভ বৰ্তমান ছিষ্টেমটোৰ বিৰুদ্ধে। তাৰমানে ভাৰতত যি ধৰণৰ নিৰ্বাচনেই হওক বা যেনে ধৰণৰ কামবোৰ চলি আছে, সেই কাম কাজক লৈ আচলতে নৱপ্ৰজন্ম সুখী নহয়, বা যিসকলক তেওঁলোকে নিবনুৱা এলেহুৱা বুলি কৈছে সেইসকল লোক সুখী নহয়। মানুহ কিয় নিবনুৱা হ'ব লগা হৈছে বা কিয় এলেহুৱা হ'ব লগা হৈছে বা কিয় আপুনি মোবাইলটো দিনটোত টিপি থাকিব লগা হৈছে? এই কাৰণে আপুনি টিপি থাকিব লগা হৈছে, আপুনি যদি নিজকো প্ৰশ্ন কৰে বা আপুনি যদি মোকো প্ৰশ্ন কৰে, আমাৰ প্ৰশ্নৰ উত্তৰ একেটাই। কাৰণ এই কাৰণে বহুতে কৰ্তব্যৰ খাতিৰত টিপি থাকিব লগা হৈছে, আৰু ঘৰত বহি যদি কোনোবাই মোবাইলটো টিপি থাকিবলগীয়া হৈছে, তাৰমানে তেওঁ বেলেগ কামৰ কোনো ৰাস্তা দেখা নাই। যিটো কাৰণে কোনোবাই যদি হাজিৰা কৰি আছে, কোনোবাই যদি হোটেলত খানা বনাই আছে, তেওঁৰ কাৰণে মোবাইলটো টিপি থকাটো বৰ সহজ কথা নহয়। কাৰণ তেওঁ খানাই বনাব নে মোবাইলেই টিপিব? এই ধৰণৰ কথাবিলাকৰ পৰা, বা আপুনি যদি চৰকাৰী চাকৰি এটা কৰি আছে, আপুনি যদি চাকৰিটোত সময় দিব লগা হৈছে, সততাৰে যদি আপুনি সেৱা আগবঢ়াই আছে, তেনেহ'লে আপুনি মোবাইল টিপিব নোৱাৰে। আপুনি যদি শিক্ষকতা কৰি আছে, আপুনি যদি ছাত্ৰ ছাত্ৰীক জ্ঞান দি আছে, তেনেহ'লে আপুনি মোবাইল টিপিব নোৱাৰে। কিন্তু যদি আপুনি নিজৰ কামত পাল মাৰি আছে, তেনেহ'লে আপুনি মোবাইল টিপিব পাৰিব, বা আপোনাৰ কামটো যদি মোবাইলৰ লগত জড়িত, তেতিয়াহ'লে আপুনি মোবাইল টিপিব পাৰিব। অন্যথা যিসকল নিবনুৱা ঘৰতে বহি সময় পাছ কৰিছে, তেওঁলোকে ছ'চিয়েল মিডিয়া চাইছে, ৰীল চাইছে, এনেধৰণে সময়বোৰ অতিবাহিত কৰিব লগা হৈছে। সেইকাৰণে তাৰমানে সেই মানুহবোৰ বাধ্যতামূলকভাৱে মোবাইল চাবলৈ আমাৰ পৰিৱেশে, আমাৰ ছিষ্টেমে তেওঁলোকক বাধ্য কৰিছে। তেওঁলোকক যদি কৰ্মসংস্থাপন দিয়া গ'লহেঁতেন, তেওঁলোকক যদি আত্মনিৰ্ভৰ কৰিব পৰা গ'লহেঁতেন, তেনেহ'লে তেওঁলোকে সেই নিবনুৱা হৈ শুই থাকিব লগা নহ'লহেঁতেন। কাৰণ যিটো CJP কক্ৰোচ জনতা পাৰ্টি যিটো খোলা হৈছে, তাত ক্ৰাইটেৰিয়া দিয়া হৈছে যে এলেহুৱা আৰু 24 ঘণ্টা যিসকল লোকে মোবাইলত অনলাইন থাকে, তেনেকুৱা মানুহেহে বোলে এই দলটোৰ সদস্য হ'ব পাৰিব। যদিও বস্তুটো হাঁহিব লগা, হাস্যকৰ তাত ক্ৰাইটেৰিয়াখিনি, কিন্তু প্ৰকৃতাৰ্থত সেয়া আমাক পৰিৱেশেহে তেনেকুৱা এটা পৰ্যায়লৈ লৈ গৈছে। মই ইতিমধ্যে আপোনালোকক কৈছোঁ, কোনো ব্যস্ত মানুহে অনবৰত সেই মোবাইলটোৰ লগত লাগি থাকিব নোৱাৰে, কিন্তু সেইসকল মানুহে লাগি থাকিব লগা হয় যাৰ
জীৱিকাৰ উপাৰ্জন সেই মোবাইলৰ লগত জড়িত কোনোবাই যদি শ্বেয়াৰ মাৰ্কেটত ব্যৱসায় বাণিজ্য কৰিছে ইনভেষ্টমেণ্ট কৰিছে তেওঁ হয়তো মোবাইলত সময় দিবলগীয়া হৈছে বা কোনোবাই কিবা তাত লিখি পেলাই ক'ৰবাত আপলোড কৰিছে তেওঁ হয়তো মোবাইলত সময় দিব লগা হৈছে কিন্তু যিসকলৰ সেই কামবোৰৰ লগত জড়িত নহয় তেওঁলোকক ছিষ্টেমে তেনেকুৱা ধৰণৰ পৰ্যায়লৈ লৈ গৈছে যাৰ কাৰণে তেওঁলোকৰ খুব বেছি হৈছে আৰু সেই সূৰ্যকান্তৰ এক অজুহাতে সূৰ্যকান্তৰ মন্তব্যটো আচলতে অজুহাত তেওঁলোকৰ এই ক্ষোভটো বহুদিনৰ পৰা আছিল আৰু তাতে সূৰ্যকান্তে এনেকুৱা এটা সময়ত সেই অজুহাতটো উলিয়ালে যে মানুহবিলাক ক্ষোভিত মানুহবিলাকৰ একেবাৰে অগ্নি শৰ্মা সদৃশ হৈ পৰিল কাৰণ আমি সকলোৱে জানো বিগত 10 মেৰ দিনাখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হায়দৰাবাদৰ প্ৰকল্প মুকলি এটা অনুষ্ঠানত নিজেই ভাৰতবাসীক সকলো ক্ষেত্ৰতে মিতব্যয়ী হ'বলৈ কৈছিল তেওঁ আনকি সোণ ক্ৰয় নকৰিবলৈ কৈছিল পেট্ৰল ডিজেল ব্যৱহাৰ কৰোঁতে সাৱধান হ'বলৈ কৈছিল ৰাজহুৱা পৰিবহণ ব্যৱস্থা ব্যৱহাৰ কৰাৰ কথা কৈছিল খোৱা তেল ব্যৱহাৰত হ্ৰাস কৰাৰ কথা কৈছিল বিদেশ যাত্ৰা কমাবলৈ কৈছিল আৰু সেইজন প্ৰধানমন্ত্ৰীয়ে যেতিয়া 15 তাৰিখৰ দিনাখন 5 দিন পিছত মানে 4 দিন পিছত তেওঁ যেতিয়া 5খন বিদেশী ৰাষ্ট্ৰ ভ্ৰমণ কৰিবলৈ গ'ল মানুহৰ খঙে চুলি আগপালে গ'ল সেইটো সকলো মানুহৰে হ'ব কাৰণ হজৰত মহম্মদেও যেতিয়া মিঠাই খাবলৈ হাক দিছিল তেওঁ নিজে আগতে মিঠাই এৰি লৈছিল তাৰ পিছতহে তেওঁ মিঠাই খাবলৈ হাক দিছিল আপুনি যেতিয়া আপোনাৰ ঘৰৰ এগৰাকী আদৰ্শ ব্যক্তি হ'ব খোজে আপুনি আপোনাৰ সন্তানৰ সন্মুখত সেইখিনি দেখুৱালেহে তেওঁ সেই আপোনাৰ সন্তানে ফলো কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিশ্বৰ গুৰু ভাৰতবাসীৰ গুৰু কথাটো বাদেই দিছোঁ গতিকে সেইজন বিশ্বগুৰুৱে 10 মেৰ দিনাখন আপোনাক সকলো ক্ষেত্ৰতে ৰিজাৰ্ভ সীমিত হ'বলৈ সকলো ক্ষেত্ৰতে কৰ্তন কৰাৰ কাৰণে কৰ্তনৰ এডভাইচ দিয়ে উপদেশ দিয়ে আৰু 15 মেৰ দিনাখন তেওঁ গৈ 5খন বিদেশী ৰাষ্ট্ৰ ভ্ৰমণ কৰে তাৰোপৰি তেওঁ শেহতীয়া যিটো ভ্ৰমণ কৰিলে ইটালীত তাত তেওঁ ইটালীৰ প্ৰধানমন্ত্ৰীৰ লগত যিখিনি ভিজুৱেল আপলোড কৰিলে সেইখিনিয়ে এনেও মানুহক ক্ষোভিত কৰি ৰাখিছিল কাৰণ যিটো সময়ত এটা ঘৰুৱা চিলিণ্ডাৰ মানুহে 3500 টকাত কিনিবলৈ হাবাথুৰি খাব লগা হৈছে বহুতে কিনিবলৈ পোৱা নাই পেটত গামোচা মাৰিব লগা অৱস্থা হৈছে এটা ব্ৰেডৰ মূল্য 20 টকাৰ পৰা 25 টকা হৈছে গৈ সেইটো সময়ত প্ৰধানমন্ত্ৰীৰ সমকক্ষ এগৰাকী ইটালীৰ প্ৰধানমন্ত্ৰীক তেওঁ মেলোডি চকলেট দি যি সেলফি আপলোড কৰিছে সেইটো কোনো সচেতন মানুহে একেবাৰে নীৰৱে সহ্য কৰি থাকিব নোৱাৰে যিসকল বিজেপিৰ অতিমাত্ৰা ভক্ত মোদী ভক্ত তেওঁলোকে তাতো যুক্তি বিচাৰি পাব তেওঁলোকে তাতো বহুত অজুহাত দেখা পাব যে এইটো এটা বৈদেশিক ৰিলেশ্যন বৈদেশিক সম্পৰ্ক অটুট ৰখাৰ কাৰণে প্ৰধানমন্ত্ৰীয়ে তেনেকুৱা পদক্ষেপ লৈছে সেয়া এটা সৰু গিফ্ট এনেকুৱা বিভিন্ন ধৰণৰ কথা তেওঁলোকে হয়তো সমৰ্থনত ক'ব পাৰিব কিন্তু প্ৰকৃতাৰ্থত আচলতে সেই কথাটো এইকেইটা দিনত অন্তত মধ্যপ্ৰাচ্যৰ যুদ্ধৰ পাছত ভাৰতৰ অৰ্থনীতিৰ যিটো অৱস্থা হৈছে ভাৰতৰ টকাৰ মূল্য যি ধৰণে ডলাৰৰ বিপৰীতে নিম্নগামী হৈছে এই সময়ত প্ৰধানমন্ত্ৰীৰ তেনেকুৱা লীলা খেলা নিজে ফেচবুকত আপলোড কৰাটো বা সামাজিক মাধ্যমত আপলোড কৰাটো কোনো কাৰণতে সচেতন মানুহে গ্ৰহণ কৰিব পৰা যে নাছিল সেই কথাটো এই 20 মিলিয়ন ফলোৱাৰ হোৱাটোৱে প্ৰমাণ কৰিছে এতিয়া কথাটো হ'ল এই CJP যেটো কক্ৰোচ জনতা পাৰ্টি মই আকৌ কৈছো পয়তাচুৰা জনতা পাৰ্টি বুলিয়ে কওঁ এই পয়তাচুৰা জনতা পাৰ্টিয়ে অহা যিকোনো এটা নিৰ্বাচনত অৱতীৰ্ণ হ'ব নেকি এই ধৰণৰ কিছুমান প্ৰশ্ন কিন্তু এতিয়া উত্থাপিত হৈছে আজি যিজন ব্যক্তিয়ে যিজন যুৱকে এই মঞ্চটো প্ৰথম আৰম্ভ কৰিছিল অভিজিত দীপক তেওঁ বোষ্টন বিশ্ববিদ্যালয়ৰ ছাত্ৰ তেওঁ লিখিছে যে তেওঁ কোনোবাই ভাবুকিও দিছে হত্যাৰ ভাবুকিও দিছে বুলি কৈছে আৰু তেওঁ কৈছে যে নিটৰ যি 22 লাখ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ কাৰণে তেওঁলোকৰ এই বছৰৰ যি পৰীক্ষা দিছিল প্ৰিপাৰেচন প্ৰস্তুতি সম্পূৰ্ণ অথলে গ'ল তেওঁলোকৰ সমৰ্থনত যেহেতু এই মঞ্চখন গঠন কৰিছে বা তেওঁলোকৰ অধিকাৰ সপক্ষে যেহেতু মাত মাতিব খুজিছে তেওঁ কৈছে যে আমি এতিয়া প্ৰথম কামটো কৰিব লাগিব যে আমি মঞ্চতে ফলো কৰি বা মঞ্চতে কথা বতৰা পাতি থকাতকে আমি শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ বিচাৰিব লাগিব তেওঁ সেই আহ্বান আজি জনাইছে ইতিমধ্যে বহুতে সেই আহ্বানৰ প্ৰতি সঁহাৰিও জনাইছে কিন্তু তাতকৈ ডাঙৰ কথাটো হ'ল এই CJP কক্ৰোচ জনতা পাৰ্টি মানে পয়তাচুৰা জনতা পাৰ্টিয়ে অহা কোনো এখন ৰাজ্যৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিব নেকি আৰু কৰিলে তেওঁলোকৰ প্ৰতীক কি হ'ব আমি সকলোৱে জানো যে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ যিকোনো এটা দলক প্ৰথমতে সেই দলটোৱে ৰেজিষ্টাৰ কৰিব লাগে
তেওঁলোকে প্ৰতীক চিহ্নলৈ যাব লাগে বা নিৰ্বাচন আয়োগৰ অধীনত ৰেজিষ্টাৰ হ'ব লাগে, পঞ্জীয়নভুক্ত হ'ব লাগে, তাৰপিছতহে তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হ'ব। আৰু যেতিয়ালৈকে তেওঁলোকে স্বীকৃতি নাপায় তেতিয়ালৈকে তেওঁলোকৰ হাতত কেইটামান নিৰ্দলীয় প্ৰতীক কেইটামান থাকে, সেই প্ৰতীককেইটাৰ ভিতৰত চুজ কৰিবলৈ দিয়া হয়, চিলেক্ট কৰি বাছি ল'বলৈ দিয়া হয়। কিন্তু এতিয়া তেওঁলোকে এই পাৰ্টিটো যিটো গঠন হৈছে বা গঠন হ'বলৈ গৈ আছে, যদি হয়গৈ তেতিয়াহ'লে তেওঁলোকে চিম্বল হিচাপে বিচাৰিব পঁইতাচোৰা। এতিয়া কথাটো হ'ল পঁইতাচোৰাক তেওঁলোকে নিৰ্বাচনী প্ৰতীক হিচাপে ল'ব পাৰিবনে নোৱাৰে, সেইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন। প্ৰশ্নটো এই কাৰণেই ডাঙৰ যে নিৰ্দলীয় যিবোৰ প্ৰতীক থাকে সেই প্ৰতীকৰ ভিতৰত পঁইতাচোৰা নাই। কাৰণ প্ৰথম অৱস্থাতে তেওঁলোক বিজেপি বা কংগ্ৰেছৰ দৰে ৰাষ্ট্ৰীয় বা সৰ্বজন গৃহীত বা গোটেই দেশতে বিভিন্ন ঠাইত তেওঁলোকৰ MLA MP থকা এটা যিহেতু দল নহয়, প্ৰথম তেওঁলোকে খুলিছেহে বা খুলিবলৈ গৈহে আছে, গতিকে তেওঁলোকে প্ৰতীক আৰু ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে, পঞ্জীয়নৰ কাৰণে আবেদন কৰিব লাগিব। যেতিয়া আবেদন কৰিবলৈ যাব তেওঁলোকক কেইটামান চিম্বল দিয়া হ'ব, সেই চিম্বলকেইটাৰ ভিতৰত পঁইতাচোৰা হয়তো নাথাকিব। সকলোতকৈ ডাঙৰ কথাটো হ'ল যে পিপলছ ৰিপ্ৰেজেণ্টেশ্যন এক্ট যি আছিল, সেই এক্টৰ অধীনত আচলতে কোনো পক্ষী বা কোনো জন্তুক কেতিয়াও মানে নিৰ্বাচনী প্ৰতীক হিচাপে দিয়া নহয়। কিন্তু আপোনালোকে জানে যে বহুজন সমাজ পাৰ্টি আৰু অসম গণ পৰিষদ তেওঁলোকৰ চিম্বল হাতী হিচাপে আছে। এয়া পুৰণা পাৰ্টি হিচাপে থাকি গ'ল। কিন্তু 1991 চনত পশু অধিকাৰৰ সপক্ষে মাত মতা এটা সংস্থাই তেওঁলোকে ক'লে যে পশুক যদি, জীৱ জন্তুক যদি চিম্বল হিচাপে, প্ৰতীক হিচাপে ৰাজনৈতিক দলক দিয়া হয়, তেতিয়া তেওঁলোকে বিভিন্ন শোভাযাত্ৰা, বিভিন্ন মঞ্চৰ কিবা অনুষ্ঠান থাকিলে সেই পশুটোক নি পেলাই থিয় কৰাই দিয়ে, জন্তুটোক বা পক্ষী হ'লে চৰাইটোক থিয় কৰাই দিব বা ৰখাই থ'ব। গতিকে এই জন্তু বা পশু পক্ষীয়ে কষ্ট পায়, গতিকে ভৱিষ্যতে যাতে কোনো জীৱ জন্তুক কোনো ৰাজনৈতিক দলৰ প্ৰতীক হিচাপে দিয়া নহয়। গতিকে অসমৰ AGPৰ যিটো প্ৰতীক আছিল বহুজন সমাজ পাৰ্টিৰ যিটো প্ৰতীক হাতী, ইহঁতৰ থাকি গ'ল পুৰণা দল হিচাপে। কিন্তু নতুন কোনো দলক, ৰাজনৈতিক দলক যিসকলে মঞ্চ খুলিব খোজে তেওঁলোকক তেনেকৈ জীৱ জন্তু বা পশু পক্ষীক দিয়া নহয়, তেনেকৈ প্ৰতীক হিচাপে দিয়া নহয়। কিন্তু এতিয়া পঁইতাচোৰাৰ ক্ষেত্ৰত সমস্যাটো হৈছে পঁইতাচোৰা জন্তুৰ শাৰীত পৰে নে নপৰে, কাৰণ পঁইতাচোৰা ইমান বৃহৎ জন্তু নহয়, এটা পতংগহে। গতিকে এইটো নিৰ্বাচন আয়োগে সিদ্ধান্ত ল'ব যে পঁইতাচোৰাক পাৰি নে নোৱাৰি। ইতিমধ্যে পক্ষীৰ ক্ষেত্ৰত ৰেষ্ট্ৰিকশ্যন আছে, নিষেধাজ্ঞা আছে, নোৱাৰে। আৰু চাৰিঠেঙীয়া জন্তুৰ ক্ষেত্ৰত নিষেধাজ্ঞা আছে। কিন্তু পঁইতাচোৰা এনেকুৱা এটা অদ্ভুত প্ৰাণী যিটোৰ ক্ষেত্ৰত আচলতে চাগে নিৰ্বাচন আয়োগে কেতিয়াবা যে এনেকুৱা চিম্বলো আহিব সেই কথাটো ভাবিবও পৰা নাছিল। কিন্তু এতিয়া যিসকলে তেওঁলোকক অনুগামী, এই পঁইতাচোৰা মঞ্চক যিসকলে অনুকৰণ কৰি আছে, তেওঁলোকে কৈছে যে আমি যিহেতু মোবাইলৰ জৰিয়তে এই বিপ্লৱ কৰিছোঁ, গতিকে আমি মোবাইলটোক দেখোন আমি চিম্বল হিচাপে ল'ব পাৰোঁ। ৰাজনৈতিক দল যদি আমি কৰিবলৈ যাওঁ বা ভৱিষ্যতে যদি নিৰ্বাচনত অৱতীৰ্ণ হওঁ, আমি ইয়াক দেখোন মোবাইল হিচাপে ল'ব পাৰোঁ, মোবাইলক প্ৰতীক হিচাপে ল'ব পাৰোঁ। সেইটোতো এটা বিৰোধ আছে। কাৰণ যিবোৰ দলে চিহ্ন নাপায়গৈ, সেই নোপোৱা দলবিলাকৰ কাৰণে যিবোৰ প্ৰতীক আছে সেই প্ৰতীকবিলাকৰ ভিতৰত ধৰি লওক তলা চাবি আছে, চিলিণ্ডাৰ আছে, নেইল কাটাৰ আছে, বিভিন্ন লেম্প আছে, বিভিন্ন সামগ্ৰী আছে। কিন্তু তাৰ ভিতৰত আকৌ মোবাইলৰ চাৰ্জাৰো আছে, কিন্তু মোবাইলটো নাই। গতিকে সেইফালৰ পৰাও তেওঁলোকে মোবাইলটো নাপাবগৈ। হয়তো চাৰ্জাৰটো পাব পাৰে কিন্তু মোবাইলটো নাপায়। গতিকে এনেকুৱা ধৰণৰ কিছুমান পৰিস্থিতি তেওঁলোকৰ সন্মুখত দেখা দিব যে চিহ্নক লৈ হয়তো বা ভৱিষ্যতে যদি তেওঁলোকে ৰাজনীতি কৰিম বুলি ভাবে, ধৰি লওক অহা উত্তৰ প্ৰদেশৰ নিৰ্বাচন আছে, পঞ্জাৱৰ নিৰ্বাচন আছে বা বিভিন্ন ঠাইত এতিয়া নিৰ্বাচন, সৰু সুৰা নিৰ্বাচনো থাকিব, ক'ৰবাত পৌৰ নিগমৰ নিৰ্বাচন থাকিব। এনেকুৱা ধৰণৰ নিৰ্বাচনবিলাকত তেওঁলোকে যদি প্ৰতিদ্বন্দ্বিতা কৰিম বুলি ভাবে, প্ৰতীকৰ ক্ষেত্ৰত কিন্তু পঁইতাচোৰা লোৱাৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট বাধাৰ সন্মুখীন হ'ব পাৰে। কাৰণ ইতিমধ্যে মই কৈছোঁ যে পঁইতাচোৰা জন্তুও নহয়, এইফালে পক্ষীও নহয়, কিন্তু এটা পতংগ। এতিয়া পতংগটোৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগে নিজাববীয়াকৈ সিদ্ধান্ত ল'ব, দিয়ে বা নিদিয়ে, সেইটো তেওঁলোকৰ সিদ্ধান্ত। কিন্তু আটাইতকৈ দুখৰ কথাটো কি জানেনে, যিটো সময়ত বিজেপিয়ে সকলোফালে জয় জয় মই বুলি কৈ আছিল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে, আপোনালোকে ভাবি চাওক, নৰেন্দ্ৰ মোদীয়ে ইটালীৰ যিগৰাকী প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীক গিফ্ট চিফ্ট দি লৈ এনেকুৱা এটা যাত্ৰা সামৰি ভাৰতবৰ্ষত পদাৰ্পণ কৰিছেহি। সেইটো সময়তে যদি পঁইতাচোৰা গেং ওলায় আৰু পঁইতাচোৰা গেঙে যদি এই
শিক্ষামন্ত্ৰী তেওঁ কেবিনেটৰ শিক্ষামন্ত্ৰী পদত্যাগ দাবী কৰে, সমগ্ৰ ছিষ্টেমৰ যদি বিৰোধিতা কৰে, নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচনী আয়ুক্তৰ যদি ভৱিষ্যতে তেওঁলোকে যি প্ৰস্তুত কৰিছে, যিখন ইস্তাহাৰ টাইপৰ এখন প্ৰস্তুত কৰিছে, তাত তেওঁলোকে কৈছে যে নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচনী আয়ুক্তৰ ওপৰত তেওঁলোকৰ যে ক্ষোভ আছে, তাৰমানে ভাৰতবৰ্ষত চলি থকা যিবোৰ নিৰ্বাচন, সেই নিৰ্বাচনবোৰ যে এই 20 মিলিয়ন লোকে যে গ্ৰহণ কৰিব পৰা নাই, তাৰ ফলাফলটো যে মানি ল'ব পৰা নাই, এই প্ৰমাণটো তেওঁলোকে গ্ৰহণ কৰা যি ইস্তাহাৰ টাইপৰ যিকেইটা তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিব বুলি কৈছে, তাতে জলপটকৈ ওলাই পৰিছে। তাত তেওঁলোকে ৰাখিছে এটা হ'ল যে নিৰ্বাচন আয়োগে যদি কিবা খেলি মেলি কৰে, যদি প্ৰকৃত নাগৰিকে ভোট দিব নোৱাৰে, তেনেহ'লে মুখ্য নিৰ্বাচনী আয়ুক্তক তেওঁলোকে UPAৰ অধীনত গ্ৰেপ্তাৰ কৰাৰ কথা কৈছে। গতিকে ইয়াৰ পৰা এটা কথা স্পষ্ট হৈছে যে এই 20 মিলিয়ন লোকে আজিলৈকে যিখিনি এতিয়ালৈকে মই কোৱালৈকে 20 মিলিয়ন লোকে যিসকলে ফ'ল' কৰি আছে, এই 20 মিলিয়ন লোকে এই নিৰ্বাচনৰ বৰ্তমান যি ভাৰতবৰ্ষত বিভিন্ন প্ৰান্তত যি নিৰ্বাচন অনুষ্ঠিত হৈ আছে, অসমত হোৱা সিদিনা হৈ গ'ল বিধানসভাৰ নিৰ্বাচন, বা পশ্চিমবংগত হৈ গ'ল, বা বেলেগ বেলেগ ৰাজ্যত হৈ গ'ল, সেই নিৰ্বাচনী ফলাফলক আচলতে তেওঁলোকে মানি ল'ব পৰা নাই, যিটো কাৰণে তেওঁলোকে সেই কথাটো গম পায় এই মুখ্য নিৰ্বাচনী আয়ুক্তৰ যে 2 নম্বৰী কাম আছে, বা তেওঁলোকৰ যে হলিগলি আছে বিজেপিৰ লগত, যিটো সম্পৰ্ক থকা বুলি আমি যে ইতিমধ্যে বহু অভিযোগ উত্থাপন হৈ আছে, তেওঁলোকেও সেই অভিযোগটো মানি লৈ এতিয়া সেই কথাটো সিদ্ধান্ত ল'বলৈ গৈছেগৈ যে তেওঁলোকে সেই মুখ্য নিৰ্বাচনী আয়ুক্তকো অভিযুক্ত সজাব, সেই কথাটো তেওঁলোকে কৈছে। দ্বিতীয়তে চাওক, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক ৰাজ্যসভাৰ সাংসদ কৰাত তেওঁলোকৰ মানা আছে, সেইটো এটা ডাঙৰ প্ৰশ্ন। আপোনালোক সকলোৱে জানে অসমৰে এগৰাকী মুখ্য ন্যায়াধীশ, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ ৰাজ্যসভালৈ নিৰ্বাচিত হৈ ৰাজ্যসভাৰ সাংসদ হিচাপে তেওঁ আছে। গতিকে এই ৰাজ্যসভাৰ সাংসদ হিচাপে থকা ব্যক্তিজনে এসময়ত তেওঁ আছিল ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। গতিকে এই কথাটোতো তেওঁলোকৰ যে অসন্তুষ্টি আছে, 20 মিলিয়ন লোকে যে এই কথাবোৰ যে মানি লৈহে তেওঁলোকক অনুকৰণ কৰিছে, ইয়াৰ পৰা এটা কথা স্পষ্ট যে ন্যায়ালয়ৰ ন্যায়াধীশে ৰাজনৈতিক জীৱন বা ৰাজনৈতিক দলৰ লগত লেটিপেটি কৰাটো তেওঁলোকে মানি ল'ব খোজা নাই। আপুনি মই বহুতে আমি নিবিচাৰোঁ, কিন্তু এই ফলোৱাৰসকলৰ কথাত এটা কথা স্পষ্ট যে তেওঁলোকে সেই কামটো কোনো কাৰণত মানি ল'ব পৰা নাই। তাৰোপৰি 50% মহিলাৰ ৰিজাৰ্ভেশ্যনৰ কথা কৈছে। তেওঁলোকে যদি কেতিয়াবা ৰাজনৈতিক দল হয়গৈ, তেতিয়াহ'লে তেওঁলোকে 50% মহিলাক টিকেট দিবই। সেয়া এটা ডাঙৰ কথা, কাৰণ সিদিনা আপোনালোকে জানে যে বিজেপি চৰকাৰে মানে কেন্দ্ৰীয় চৰকাৰে মহিলা সংৰক্ষণৰ বিধেয়কখন গৃহীত কৰাৰ কাৰণে যিখন হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিলে, বিৰোধীয়ে ইয়াৰ বিৰোধিতা কৰা বুলি ক'লে, সেইকাৰণে সংৰক্ষণ নহ'ল বুলি ক'লে, আৰু সমগ্ৰ ভাৰতত বিজেপিয়ে প্ৰতিবাদী কাৰ্যসূচী উলিয়ালে যে বিৰোধী দলবিলাকে মহিলাক আচলতে আগলৈ যোৱাটো নিবিচাৰে, মহিলাক সদায় পিছ পৰি থকাটো বিচাৰে, মহিলা সংৰক্ষণ নিবিচাৰে, আসনৰ ক্ষেত্ৰত সমষ্টি সংৰক্ষণ নিবিচাৰে, এই ধৰণৰ ধাৰণা এটা বিজেপিয়ে দিবলৈ চেষ্টা কৰিছিল বুলি আমি সকলো অৱগত। সেয়া পশ্চিমবংগৰ নিৰ্বাচনৰ আগৰ ঘটনা আছিল। গতিকে সেই কথাটোক লৈ সকলোৱে গম পাইছে যে এই 20 মিলিয়ন লোকে গম পাইছে যে বিজেপি এইটো এটা পলিচি, বিজেপিয়ে মিছলিড কৰিছে, জনতাক যে ভুল পথে পৰিচালিত কৰিছে, যে তেওঁলোকে মহিলাক অগ্ৰাধিকাৰ দিব খুজিছিল, কিন্তু উপায় নাই কাৰণে বিৰোধীয়ে সেই মানি নোলোৱাৰ কাৰণে, বিৰোধীয়ে সমৰ্থন নকৰাৰ কাৰণে তেওঁলোকে সেই আইন প্ৰণয়ন কৰিব পৰা নাই, বা সেই ৰিজাৰ্ভেশ্যনৰ কথাটো 33% ৰিজাৰ্ভেশ্যনটো মানি ল'ব পৰা নাই। এই ধৰণৰ যিবোৰ উল্টা পুল্টা যুক্তি দৰ্শাই আহিছিল, সেইখিনি 20 মিলিয়ন যুৱ প্ৰজন্মই বা যিসকলে ফ'ল' কৰি আছে তেওঁলোকে মানি ল'ব খোজা নাই। তাৰমানে এই বিজেপিয়ে যিকেইটা ধাৰণা সৃষ্টি কৰি আহিছে, এটাও ধাৰণা বিজেপি এই 20 মিলিয়ন লোকে মানি লোৱা নাই। যেনেকৈ তেওঁলোকে নিৰ্বাচনত তেওঁলোকে বিকাশ আৰু উন্নয়নৰ কাম কৰাৰ কাৰণে প্ৰতিখন ৰাজ্যত জয়ী হয় বুলি কৈছে, সেই কথাটো মানি লোৱা নাই, যাৰ কাৰণে তেওঁলোকে মুখ্য নিৰ্বাচনী আয়ুক্তক গ্ৰেপ্তাৰৰ পৰ্যন্ত কথা ক'ব লগা হৈছে। তেওঁলোকে মানি ল'ব পৰা নাই ন্যায়াধীশক ৰাজনীতিত নমোৱাটো, তেওঁলোকে এইটোও মানি ল'ব পৰা নাই যে মহিলা সংৰক্ষণৰ কথাটো বিজেপিয়ে যদিও কৈ আছে, সেয়া প্ৰকৃতাৰ্থত তেওঁলোকে কৰিব খোজা নাই। তাৰোপৰি এই দল বাগৰা সিদিনা প্ৰদ্যুৎ বৰদলৈয়ে নিৰ্বাচনৰ 24 ঘণ্টা আগত বিজেপিত যোগদান কৰি বিজেপিৰ প্ৰাৰ্থিত্ব পালে, ভূপেন বৰাই নিৰ্বাচনৰ এমাহৰ আগত যোগদান কৰি বিজেপিৰ প্ৰাৰ্থিত্ব পালে। এই কথাবোৰ আমি ভাবিছিলোঁ যে তেওঁলোকে ইমান ভোটত জিকিছে, গতিকে তেওঁলোকক চাগে মানিয়ে লৈছে। আচলতে এয়া মানি লোৱা যে নাই, এই 20 মিলিয়ন
ফলোৱাৰ্ছে প্ৰমাণ কৰি দিলে কাৰণ তেওঁলোকে সেই যে যিখন মেনিফেষ্টো টাইপ বনাইছে 20 মিলিয়ন এই ফলোৱাৰ্ছে লিখিছে যে যদি কোনোবা মানুহে কোনোবা ব্যক্তিয়ে যদি ৰাজনৈতিক দল সলনি কৰে তেনেহলে 20 বছৰলৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰিব তাৰ মানে এই বিষয়টোৰ প্ৰতি এই কামবোৰ তেওঁলোকে ভাল নাপায় এইটো ৰাজনৈতিক দলৰ পৰা জাপ মাৰি হিটো ৰাজনৈতিক দলত ৰাতিটোৰ ভিতৰতে যোগদান কৰি প্ৰাৰ্থিত্ব লোৱা যিটো আমাৰ প্ৰদ্যুৎ বৰদলৈ ভূপেন বৰা হাজোৰ প্ৰকাশ দাস এই সকলোৰে ক্ষেত্ৰত হৈছে এই কথাবোৰ আচলতে মানি ল'ব মানুহে নোৱাৰে সেই কথাটো স্পষ্ট হৈছে গতিকে বিজেপিয়ে যিবোৰ ধাৰণা তেওঁলোকে শুদ্ধ বুলি প্ৰমাণ কৰিবলৈ বিগত দিনবিলাকত চেষ্টা কৰি আহিছিল সেই চেষ্টাবোৰ যে অথলে গৈছে মানুহে যে মানি লোৱা নাই এই 20 মিলিয়ন ফলোৱাৰ এই মুহূৰ্তলৈকে হোৱাটোৰ পৰাই একেবাৰে জলজল পটপট যে যদিও প্ৰধানমন্ত্ৰী মোদীয়ে ভাবি আছে যে তেওঁৰ লগত সমগ্ৰ ভাৰতবাসী আছে বিজেপিয়ে ভাবি লৈছে যে তেওঁলোক আটাইতকৈ বৃহৎ গণতান্ত্ৰিক এটা দল তেওঁলোকৰ 18 কোটি সদস্য আছে এই কথাবোৰ যে আচলতে ইনে মেকিং যে তেওঁলোকে মুখেদি দবদপাই থকা কথাহে সেই কথাটো এই ফলোৱাৰ্ছ বঢ়াৰ কথাৰ পৰাই প্ৰতিপন্ন হয় নহলে এই যিখিনি তেওঁলোকে ক্ৰাইটেৰিয়া দিছে বা যিখিনি কথা কৈছে সেই কথাবোৰ মানি নললেহেঁতেন মানুহে আৰু তেওঁলোকৰ অনুগামী নহলহেঁতেন তেওঁলোকৰ অনুগামী বৃদ্ধি এই কথাবোৰৰ তেওঁলোকে যিখিনি জাষ্টিফিকেশ্যন বিচাৰিছে যিখিনি স্পষ্টীকৰণ বিচাৰিছে যিখিনিৰ পৰা মুক্ত হোৱাটো বিচাৰিছে সমাজখন তাৰ পৰা এটা কথা স্পষ্ট হৈছে যে বিজেপিৰ কাম-কাজ যিখিনি কৰি আছে তাৰ প্ৰতি তেওঁলোকৰ অকণো সমৰ্থন নাই তেওঁলোকৰ অকণো গণসমৰ্থন জনসমৰ্থন একোৱেই নাই বিজেপিয়ে বিগত দিনবিলাকত কেনেকৈ ক্ষমতা পাই আছে সেই কথাটোক লৈ তেওঁলোকৰ মাজতো যে প্ৰশ্ন আছে কৌতূহল আছে এই কক্ৰোচ জনতা পাৰ্টি মানে পঁইতাচোৰা জনতা পাৰ্টি কাম-কাজ আৰু তেওঁলোকৰ যি প্লেটফৰ্ম বনাইছে তাৰ পৰা 100% নিশ্চিত আপোনালোকে এই বিষয়ে মন্তব্য দিব যে কক্ৰোচ জনতা পাৰ্টি যিটো হ'বলৈ গৈ আছে যদি দল হয় গৈ তেওঁলোকে ৰাজনৈতিকভাৱে আগবাঢ়ি যোৱাটো উচিত নে আৰু তেওঁলোকে সঁচাকৈ এই মানুহবোৰে ভাৰতবৰ্ষৰ এটা গৰিষ্ঠ সংখ্যক অংশ সঁচাকৈ প্ৰধানমন্ত্ৰী মোদীৰ শাসনক লৈ যে অসন্তুষ্ট সেই কথাটো প্ৰতিপন্ন কৰা নাইনে আপোনালোকে এই বিষয়ে মন্তব্য দিব নহয় কক্ৰোচ জনতা পাৰ্টি এটা ইণ্টাৰনেটৰ বাস্তৱিকভাৱে তাত আচলতে নাই ইণ্টাৰনেটত এটা হৈছে আৰু সেইটো এটা ইণ্টাৰেষ্টিং আজিৰ যুগৰ কিন্তু তেওঁ আকুৰগুজ হৈ পেলাই সভাপতি হৈ থাকিব বিচাৰিছে তেওঁৰ নেতৃত্বৰ প্ৰতি চাগে কংগ্ৰেছ দলৰ যিসকল আছে উঠি অহা নতুন প্ৰজন্মৰ তেওঁলোকে চাগে ইমান আস্থা নাইকিয়া হৈ গৈছে আৰু সেইকাৰণে এনেধৰণে তেওঁ অপমানৰ সন্মুখীন হ'ব লগা হৈছে যেতিয়া কংগ্ৰেছ দলৰ বিপৰ্যয় হ'ল তেওঁ ৰিজাইন কৰিছিলে কিন্তু মই নাজানো গৌৰৱ গগৈয়ে আকুৰগুজ হৈ পেলাই এতিয়াও অন্ততঃ এইটো কথা ঠিক যে তেওঁ যিটো তেওঁৰ মৰেল ষ্টেণ্ডিং যিটো অন্ততঃ তেওঁ সেইবিলাক দায়িত্ব লোৱা হ'লে তেওঁ এনেকুৱা ধৰণৰ ককৰ্থনা অপমান দলৰ ভিতৰতে এতিয়া কোনেও তেওঁক নমনা হৈছে তেওঁ যদি অন্ততঃ পৰম্পৰাটো ৰক্ষা কৰি কংগ্ৰেছ দলৰ যদি ৰিজাইনো কৰিলেন হয়তো তেওঁৰ প্ৰতি মানুহৰ সেই যিটো নেতৃত্বৰ প্ৰতি যিটো শ্ৰদ্ধাসুলভ ভাৱ থাকিব লাগে সেইটো হয়তো থাকিলেহেঁতেন কিন্তু এতিয়া তেওঁ আকুৰগুজ হৈ পেলাই ইমান বিপৰ্যয় হ'ল সৰ্বকালীন বিপৰ্যয় কিন্তু তেওঁ আকুৰগুজ হৈ পেলাই সভাপতি হৈ থাকিব বিচাৰিছে ফলত কি হৈছে দলটোৰ ভিতৰে আৰু দাবী ধমকি দি পেলাই কোনেও দল চলাব নোৱাৰে গতিকে তেওঁ যিটো কথা কৈছে মোৰ দুখ লাগিছে মই কথাটো শুনি আচলতে মই কিবা আনন্দত উল্লাসত মই একেবাৰে মতলীয়া হৈ যোৱা নাই কিন্তু কথাটো এইটো তেওঁ বুজি পাব লাগিছিলে তেওঁৰ আচলতে এতিয়া তেওঁৰ নেতৃত্বৰ প্ৰতি চাগে কংগ্ৰেছ দলৰ যিসকল আছে উঠি অহা নতুন প্ৰজন্মৰ তেওঁলোকে চাগে ইমান আস্থা নাইকিয়া হৈ গৈছে আৰু সেইকাৰণে এনেধৰণে তেওঁ অপমানৰ সন্মুখীন হ'ব লগা হৈছে নহয় কক্ৰোচ জনতা পাৰ্টি এটা ইণ্টাৰনেটৰ বাস্তৱিকভাৱে তাত আচলতে নাই ইণ্টাৰনেটত এটা হৈছে আৰু সেইটো এটা ইণ্টাৰেষ্টিং আজিৰ যুগৰ গতিকে সেইটো কেনেধৰণে কি ৰূপ লয় আমিতো নাজানো কিন্তু বিৰোধী ভূমিকা বা যিটো হৈছে আৰু সেইবিলাক মই নাভাবোঁ যে সেইটোৱে বাস্তৱিক ক্ষেত্ৰত কিবা প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে কিন্তু এইটো এটা ইণ্টাৰেষ্টিং এইটো ইণ্টাৰনেটত এইটো এটা হৈছে আৰু সেইটো ময়ো লক্ষ্য কৰিছোঁ বিজেপিয়ে নিৰ্বাচনত জয়লাভ কৰিছে তাৰ মানে এই কথাটো মিছা হৈ পৰিব নেকি যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জুবিনদাৰ হত্যাৰ গোচৰটো বিধানসভাৰ মজিয়াত CBIক নিদিওঁ বুলি চিঞৰি কৈছিলে
বিজেপিয়ে নিৰ্বাচনত জিকিছে তাৰ মানে এই কথাটো মিছা হৈ যাব নেকি যে SIT ছিংগাপুৰলৈ যাওঁতে এমাহ সময় লগাইছিলে বিজেপিয়ে নিৰ্বাচনত জয়লাভ কৰাৰ কাৰণে এই কথাটো মিছা হৈ যাব নেকি যে কেৱল মাত্ৰ ৰাজনীতিৰ কাৰণে বহু সংখ্যক বিজেপি কৰ্মকৰ্তাই জাষ্টিছ ফৰ জুবিন গাৰ্গ পৰ্যন্ত নিলিখা হৈ গৈছিলে বিজেপিয়ে নিৰ্বাচনত জয়লাভ কৰাৰ কাৰণে এই কথাটো মিছা হৈ পৰিব নেকি যে অসমৰ ৰাইজে বিচাৰি থকা 100% মানুহ তদন্তৰ আওতালৈ নাহিল আজিও ৰাইজে প্ৰশ্ন উত্থাপন কৰা বহু সংখ্যক মানুহক SITয়ে মাতি আনি ফুটফুচ পৰ্যন্ত নকৰিলে বিজেপি নিৰ্বাচনত জয়লাভ কৰাৰ কাৰণে জুবিনদাৰ লগত যি ঘটিছিলে যেনে ধৰণে বিভিন্ন সময়ত বিভিন্ন ষ্টেটমেন্টৰ দ্বাৰা জুবিনদাক অপমানিত কৰা হৈছিল একো কথাই মিছা হৈ নাযায় নিৰ্বাচনত জয়লাভ কৰিছে হেতু সকলোৱে মানি লৈছে বিৰোধীয়ে মানি লৈছে ভাল কাম কৰক কিন্তু আৰম্ভণিৰ পৰা যেনে ধৰণে পোষ্টমৰ্টেমৰ পৰা আৰম্ভ কৰি সকলো কথা ৰাইজে কৈ কৰোবলগীয়া হৈছিল এতিয়াও একেখিনি কথা হৈ আছে 8 মাহ পাছত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া জুবিন ক্ষেত্ৰলৈ আহিছে আমি ভাল পাইছো এতিয়া তাত যুক্তি দৰ্শোৱা হৈছে যে নিৰ্বাচন আছিল কাৰণে এটো ৰাজনীতিকৰণ কৰিব বিচৰা নাছিল তাৰমানে নিৰ্বাচনটো নাইবা নিৰ্বাচনত জিকাটো ইমান ডাঙৰ কথা আছিল যে যোৱা 8 মাহ ধৰি কোনো ৰাষ্ট্ৰীয় নেতা মুখ্যমন্ত্ৰী ডাঙৰীয়াকে আৰম্ভ কৰি কোনো মন্ত্ৰী বিধায়কে জুবিন ক্ষেত্ৰলৈ নাহিল নিৰ্বাচনটো ইমান ডাঙৰ বস্তু আছিল এতিয়া যি কি নহওক মুখ্যমন্ত্ৰী ডাঙৰীয়া জুবিন ক্ষেত্ৰলৈ আহিছে ভাল কথা হৈছে অসমৰ ৰাইজে এবাৰ দাবী উত্থাপন কৰিছে যে জুবিন ক্ষেত্ৰৰ কাৰণে 100 কোটি টকা কমসে কম ৰাইজৰ টকা আবণ্টন দিব লাগে তাত একেবাৰে পাৰ্কিংৰ বেসমেন্টৰ পৰা আৰম্ভ কৰি এনে ধৰণৰ তাত এটা আন্তঃগাঁথনি গঢ়ি তুলিব লাগে যি আন্তঃগাঁথনিয়ে সমগ্ৰ বিশ্বৰ মানুহক আকৰ্ষিত কৰিব আৰু যি আন্তঃগাঁথনি আধুনিক বিজ্ঞানসন্মত যি আন্তঃগাঁথনি একেবাৰে যুগান্তৰলৈকে অক্ষত অৱস্থাত থাকিব তেনে ধৰণৰ এক আন্তঃগাঁথনি গঢ়ি তোলাৰ কাৰণে ৰাইজে দাবী উত্থাপন কৰিছে আমি অনুৰোধ জনাইছো দাবী জনাইছো যে 100 কোটি টকা জুবিন ক্ষেত্ৰৰ কাৰণে চৰকাৰে আবণ্টন দিব লাগে যিদৰে আমি কেৱল ৰাজনৈতিক জাতীয়তাবাদী দিছপুৰৰ মজনদ দখল কৰা দিল্লীৰ মজনদ দখল কৰাতে আমাৰ জাতীয়তাবাদী পৰিধি সীমাবদ্ধ কৰি ৰাখিলো এই পৰিধিক এতিয়া কিন্তু বিহংগম দৃষ্টিৰে বহল কৰাৰ সময় আহিছে এতিয়া সময় আহিছে অসমৰ প্ৰত্যেকখন ঘৰত আনন্দৰাম বৰুৱাক নায়ক হিচাপে গঢ়ি তোলাৰ আনন্দৰাম বৰুৱাক জাতীয় নায়ক হিৰো হিচাপে গঢ়ি তোলাৰ আমি বহু ৰাজনৈতিক নেতাক জাতীয় নায়ক বনালো আমি বহু ৰাজনৈতিক নেতাক জাতিৰ ৰক্ষাকৰ্তা পাতিলো এতিয়া কিন্তু সময় আহিছে আনন্দৰাম বৰুৱাৰ ইতিহাসক আমি উপলব্ধি কৰাৰ আনন্দৰাম বৰুৱাক আমি জাতীয় নায়ক হিৰো হিচাপে প্ৰতিষ্ঠা কৰাৰ এইভাবে কাৰণ আনন্দৰাম বৰুৱা যদি আমাৰ বাবে হিৰো হয় আনন্দৰাম বৰুৱাৰ কামক যদি আমি সন্মান কৰিব শিকো এই যেটো আমাৰ বেয়া সময় পৱন বৰঠাকুৰৰ পাছত এগৰাকী অসমীয়া মুখ্য সচিব অসমতে নোপোৱাৰ যেটো দুখ এই দুখটো কিন্তু আমি পাতলাব পাৰিম 38 বছৰ জীয়াই থকা এগৰাকী মানুহ অসমীয়া মানুহ যিগৰাকী ব্যক্তি ভাৰতৰ ভিতৰতে পঞ্চম স্থান কিবা এটা ক্ষেত্ৰত পঞ্চম স্থান দখল কৰিছিল আৰু যিগৰাকী ব্যক্তিয়ে আমি যে প্ৰায় জাতীয়তাবাদৰ কথা কৈ থাকো অৰ্থনৈতিক জাতীয়তাবাদ ৰাজনৈতিক জাতীয়তাবাদ কিন্তু অসমীয়া মানুহক শৈক্ষিক জাতীয়তাবাদৰ দিশলৈ লৈ যোৱা ব্যক্তিগৰাকীৰ কথাই আজি পাতিব বিচাৰিছো আৰম্ভণি কৰিব খুজিছো উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰৰ পৰা 1850 চন কাত মজিন্দাৰ বৰুৱা পৰিয়ালত এগৰাকী ব্যক্তিৰ জন্ম হ'ল 1850 চনত উত্তৰ গুৱাহাটীত ব্যক্তিগৰাকী সৰুৰে পৰা অধ্যয়নত যথেষ্ট চোকা আছিল আৰু তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰৱেশিকা পৰীক্ষা দিলে কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰৱেশিকা পৰীক্ষা দি প্ৰেসিডেন্সিলৈ পঢ়িবলৈ গ'ল পঢ়িবলৈ যোৱাৰ সময়ত তেখেতে ভাৰতৰ ভিতৰত 6ষ্ঠ স্থান দখল কৰি FA পৰীক্ষাত উত্তীৰ্ণ হ'ল ক্ৰমান্বয়ে 14 বছৰ বয়সত তেওঁ FA পৰীক্ষা দিলে তাৰ পাছত BA পৰীক্ষা তেখেতে ভাৰতৰ ভিতৰত তৃতীয় স্থান পালে সেই সময়ত গোটেই বিশ্ববিদ্যালয়খনৰ ভিতৰত আৰু তাৰ পাছত এই ব্যক্তিগৰাকী ইংলেণ্ডলৈ পঢ়িবলৈ যোৱাৰ তেওঁ এটা সুযোগ পালে কলিকতাত থকা সময়তেই তেওঁ ডাব স্কলাৰশ্বিপ ডাব বৃত্তি লাভ কৰিলে এতিয়া আপোনালোকে কল্পনা কৰক আজিৰ তাৰিখত এগৰাকী অসমীয়া বা অসমৰ যুৱক বিদেশলৈ পঢ়িবলৈ যোৱাটো সহজ কথা সাধাৰণ কথা কিন্তু 1870 চনত 1869 চনত এগৰাকী ব্যক্তিয়ে ইংলেণ্ডলৈ পঢ়িবলৈ যোৱাটো সেই সময়তে এটা ডাঙৰ কাৰবাৰ আছিল আৰু তেওঁ তাৰ পাছত ইংলেণ্ডলৈ পঢ়িবলৈ গ'ল ইংলেণ্ডলৈ পঢ়িবলৈ যোৱাৰ এবছৰ পাছত তেওঁ যেটো কাম কৰিলে যাৰ বাবে তেওঁক আমি সকলোৱে আজি মনত ৰখাটো উচিত মনত পেলোৱাটো উচিত সেই কামটো আছিল সেই সময়ৰ যেটো ইণ্ডিয়ান সিভিল সাৰ্ভিসৰ পৰীক্ষা আছিল আজি আমাৰ যেটো UPSC পৰীক্ষা ইণ্ডিয়ান সিভিল সাৰ্ভিসৰ পৰীক্ষা তেতিয়া কণ্ডাক্ট কৰা হৈছিল ইংলেণ্ডত এই অসমীয়া ব্যক্তিজনে ইণ্ডিয়ান সিভিল সাৰ্ভিসৰ পৰীক্ষাত বহিল আৰু ভাৰতৰ ভিতৰত পঞ্চম আৰু অসমৰ ভিতৰত প্ৰথম গৰাকী ব্যক্তি হিচাপে তেওঁ ইণ্ডিয়ান সিভিল সাৰ্ভিসত নিযুক্তি লাভ কৰিলে এই ব্যক্তিগৰাকী আনন্দৰাম বৰুৱা আৰু আনন্দৰাম বৰুৱাৰ কথাই আজি পাতিব বিচাৰিছো
আনন্দৰাম বৰুৱাই ইণ্ডিয়ান চিভিল চাৰ্ভিচৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাটো অসমীয়া জাতিৰ উত্তৰণৰ শৈক্ষিক ইতিহাসৰ উত্তৰণৰ এটা অন্যতম গুৰুত্বপূৰ্ণ বিন্দু, যিটো বিন্দুৰ কথা আমি কমকে পাতো। এই যে ভাৰতৰ ভিতৰত পঞ্চম হৈ 1870 চনতে আনন্দৰাম বৰুৱা ICS হ'ল, এইটো আমাৰ বাবে জাতিটোৰ গৌৰৱোজ্জ্বল ইতিহাসটোৰ এটা অনন্য বিন্দু। তাৰ পাছত আনন্দৰাম বৰুৱা নিজৰ জন্মভূমিলৈ ঘূৰি আহিল। শিৱসাগৰত তেওঁ সহকাৰী কমিশ্যনাৰ হিচাপে কাম কৰিলে। শিৱসাগৰত সহকাৰী কমিশ্যনাৰ হিচাপে যেতিয়া আনন্দৰাম বৰুৱা কৰ্মৰত আছিল, তেওঁ চাপকন চোলা পৰিধান কৰিছিল। মানে আমাৰ শিপাৰ সৈতে কিদৰে মানুহজন সংলগ্ন হৈ আছিল তাতেই গম পোৱা যায়। তাৰ পাছত তেওঁ কলিকতাৰ নোৱাখালীলৈ বদলি হ'ল, প্ৰথমগৰাকী ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট হ'ল, অসমীয়া ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট। আনন্দৰাম বৰুৱাৰ ইতিহাস পঢ়িলে, আনন্দৰাম বৰুৱাৰ জীৱন কাহিনী পঢ়িলে অসমীয়া হিচাপে গৌৰৱবোধ কৰিব পাৰি। সেইবাবে কাহিনীটো আজি আপোনালোকৰ কাষলৈ আনিছো। আমি যে জাতীয়তাবাদৰ কথা কওঁ, ৰাজনৈতিক জাতীয়তাবাদ, কোনোবা মুখ্যমন্ত্ৰী হ'ব, কোনোবা প্ৰধানমন্ত্ৰী হ'ব, কোনোবা গৃহমন্ত্ৰী হ'ব, কিন্তু আমাৰ জাতিটোৰ শৈক্ষিক জাতীয়তাবাদো ইমান বেছিতো দুৰ্বল নহয়। আনন্দৰাম বৰুৱাৰ দৰে উদাহৰণে আমাক এই কথা কৈ যায় যে অসমীয়া ইমান দুৰ্বল জাতি নহয়। 1870 চনত ভাৰতৰ আন প্ৰদেশৰ মানুহে যেতিয়া চিভিল চাৰ্ভিচত অংশগ্ৰহণ কৰিবই পোৱা নাছিল, অসমীয়া মানুহে কিন্তু তেতিয়াই পঞ্চম স্থান পাইছে। তাৰ উদাহৰণ আনন্দৰাম বৰুৱা। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল সেই সময়ছোৱাত ইমান বেছি প্ৰত্যাহ্বান বাধা বিঘিনি নেওচি যিগৰাকী আনন্দৰাম বৰুৱাই ব্ৰিটেইনলৈ পঢ়িবলৈ গ'ল, ঘূৰি আহি কিন্তু তেওঁ শিপাৰ সৈতে সংলগ্নও হৈ আছে। সেয়া আমাৰ বাবে আদৰ্শৰ কথা। এতিয়া কিছু বেয়া কথা পাতো। আপোনালোক আটাইয়ে জানে বৰ্তমান অসমৰ যিগৰাকী মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ পাছত আকৌ আমি কেতিয়া এগৰাকী অসমীয়া মুখ্য সচিব পাম, তাৰ বাবে কিন্তু আমি বহু পৰ ৰ'ব লাগিব। মানে পৱন বৰঠাকুৰৰ পাছত এনেকুৱা কোনো অসমীয়া বিষয়া নাই যি মুখ্য সচিব হ'ব পাৰে, হয়তো অহা বছৰ কেইটাত। এই যিটো আমাৰ বিপদ, এই যিটো আমাৰ সংকট, UPSCৰ দৰে পৰীক্ষাত অসমীয়া মানুহৰ অংশগ্ৰহণৰ যিটো হীনমন্যতাৰ পৰিৱেশ, এই পৰিৱেশটো যোৱা সময়খিনিত যথেষ্ট নাশ হৈছে। ময়ূৰ হাজৰিকাই যেতিয়া যোৱাবাৰ পঞ্চম স্থান দখল কৰিছিল, অসমীয়া মানুহৰ মনত এটা উৎসাহ আহিছিল। APSC পৰীক্ষাত যেতিয়াৰে পৰা দুৰ্নীতিৰ কথাবোৰ কমিছে, সেই আকৌ উৎসাহটো দুগুণে বৃদ্ধি পাইছে। এই ভিডিঅ'টোৰ জৰিয়তে চৰকাৰ তথা প্ৰত্যেকটো জাতীয় দল সংগঠনক এই কথাই আহ্বান কৰিব খোজো, আহক আনন্দৰাম বৰুৱাক আমি জাতীয় নায়ক হিচাপে গঢ়ো, আনন্দৰাম বৰুৱাক আমি জাতীয় বীৰ হিচাপে গঢ়ো। এইবাবেই গঢ়াটো দৰকাৰ, কাৰণ আমি যদি আমাৰ প্ৰত্যেকটো অঞ্চলত প্ৰশাসনিক সেৱাৰ সেই পৰিৱেশ নিৰ্মাণ কৰিব পাৰো, তেতিয়াহ'লে মই নিশ্চিত আমি কিন্তু UPSC পৰীক্ষাত ময়ূৰ হাজৰিকাই দেখুৱাই যোৱা বাটেৰে, আনন্দৰাম বৰুৱাই 1870 চনত কাটি যোৱা বাটেৰে আমি আকৌ সফলতা অৰ্জন কৰিব পাৰিম। মই জানো APSC আৰু UPSC যথেষ্ট টান পৰীক্ষা, কিন্তু সেই টান কাম 1870 চনত এগৰাকী অসমীয়াই কিন্তু কৰি থৈছে। ভাৰতৰ ভিতৰত পঞ্চম গৰাকী ব্যক্তি হিচাপে এগৰাকী অসমীয়াই সেই টান কাম কৰি থৈছে। গতিকে এতিয়া সময় আহিছে আনন্দৰাম বৰুৱাক জাতীয় নায়ক হিচাপে প্ৰতিষ্ঠা কৰাৰ, বীৰ হিচাপে প্ৰতিষ্ঠা কৰাত। আনন্দৰাম বৰুৱাৰ বাটেৰে আমাৰ উঠি অহা প্ৰজন্মক আমি আগুৱাই যাবলৈ বাট কাটি দিয়া। আজমল, যিগৰাকী আজমলৰ কথা আমি প্ৰায়ে ৰাজনীতিত আলোচনা কৰো, আজমলে কিন্তু নিজাকৈ IAS IPS নিৰ্মাণৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। বদৰুদ্দিন আজমলক আপুনি বেয়া পাব পাৰে, বদৰুদ্দিন আজমলৰ ৰাজনীতিক ময়ো ঘৃণা কৰো, কিন্তু বদৰুদ্দিন আজমলে IAS IPSৰ ক্ষেত্ৰত এক নতুন চিন্তাৰে কিন্তু আগুৱাই আহিছে। এটা কথা আশা কৰিব পাৰি, অসমৰ প্ৰত্যেকগৰাকী সাংসদ, অসমৰ প্ৰত্যেকগৰাকী মন্ত্ৰী, প্ৰত্যেকগৰাকী বিধায়কে আজমলৰ পৰা ঘৃণাৰ ৰাজনীতি শিকিব নালাগে, আজমলৰ পৰা সাম্প্ৰদায়িকতা শিকিব নালাগে, কিন্তু IAS IPS নিৰ্মাণৰ ক্ষেত্ৰত তেওঁৰ যিখিনি কাম, এই কামক কিন্তু আমি অনুসৰণ কৰিব লাগে। সেইবাবে জাতীয় দল সংগঠনসমূহৰ যিদৰে দায়িত্ব আছে, চৰকাৰৰ ঘৰত থকা, চৰকাৰৰ ঘৰত বহা প্ৰত্যেকগৰাকী মন্ত্ৰী, প্ৰত্যেকগৰাকী বিধায়কেও কিন্তু সেই দায়িত্ব গ্ৰহণ কৰাটো দৰকাৰ হৈ পৰিছে। এইবাবে তেওঁলোকেও যদি নিজৰ নিজৰ অঞ্চলৰ পৰা এই পৰিৱেশটো যদি নিৰ্মাণ কৰিব পাৰে, আমি নিশ্চিতভাৱে ক'ব পাৰো প্ৰশাসনিক সেৱাৰ ক্ষেত্ৰত আমি আকৌ বেছিকৈ আগুৱাই যাব পাৰিম।